শিৱাই জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই গুৱাহাটীতে থকা এটি মহিলা সাধকৰ সৈতে কথা পাতিম। গুৱাহাটী কাহিলীপাৰাত থাকে। তেওঁ প্ৰভু ভোলেনাথৰ সাধন কৰে আৰু তেওঁ কোনো যেতিয়া তেওঁ চাই বা কিছুমান বস্তু দিয়ে, তেওঁ কিছুমান ফুলপাহ আৰু বেলপাতেৰে কিছুমান বহু সমস্যা সমাধান কৰিব পাৰে। মই আজি কথা পাতিম। আহক এই ভিডিঅ'টোত সৈতে সম্পূৰ্ণৰূপে জড়িত হৈ থাকিব। যিসকলে নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকলৈ আনি থাকিব পাৰোঁ। আহক মই তালৈ গৈ তেওঁ কিছু কথা মই আপোনাক ভিডিঅ'টোত দেখুৱাম। এইটো তেওঁৰ ঘৰৰ মন্দিৰটো। মানুহবিলাক সেনেকুৱাই স্বাৰ্থপৰ মানুহবিলাক স্বাৰ্থপৰ মানুহবিলাকে স্বাৰ্থপৰ। ভালকৈ খাব পালে না পাঁচদিন আহিয়ে থাকিল সপ্তাহে এতিয়া তুমি খাব নোপোৱা। মোৰ ভণ্টিৰ ল'ৰা মেট্ৰিক যে দিছে আপোনাৰ তাত কলম জাৰি সেইদিনা গণেশ মন্দিৰত দিলোঁ, হেৰাই থাকিলে নহয় তাতে। গণেশ পূজাৰ দিনাখন তাতে দিয়া গ'ল, হেৰালটো লৈ গৈছে মা তাত দিলোঁ। আমি হ'ব তেনেহ'লে মা তাত মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে। মই কৈছোঁ না, মই এটা কথা, মই ভগৱান নহয় দেই বাৰু, মানুহে হয় না। মই কৈছোঁ তোমালোকে মোৰ তাত আহিছে জাৰিবলৈ, হয় মই জাৰি দিম, বেয়াখিনি তোমালোকৰ ক্ষেত্ৰত দিম, বেয়া ভাল আছে মই জাৰি দিম, কিন্তু মই পাছ কৰাব নোৱাৰোঁ। নিজে দেখিব লাগিব এইটো। তোমালোকে লিখাৰ ওপৰত কথা, কলমৰ ওপৰত কথা। কলম জাৰি দিম, সেই কলমখিনি শুদ্ধকৈ নিব লাগিব। এতিয়া কোনোবাই ইয়াতে SS পাছ কৰিছে, কিবা পাছ কৰিছে, ডাঙৰ ডাঙৰ মানুহ ওলাই গৈছে মন্দিৰত। দাদা ছোৱালীটো পৰীক্ষা কলম হেৰি কৰি দিওঁ আপোনাৰ, এতিয়া পৰীক্ষাটো চুৰু হৈয়ে আছে, এতিয়া দিব নোৱাৰি। কালি দিলে নহয় এতিয়া নালাগে। আচল কথা কি জানানে, আচলতে পঢ়াটো বেছি মানুহ নিজে পঢ়িলে চব হ'ব। সেইটোৱে সেইটো নহয় নহয়, সেইটো ভুল। মই কৰিয়ে দিব পাৰিম, তোমালোকে নিজে ঠিক কৰিব। এতিয়া মই যে কামখিনি কৰিব দিম, তোমালোকৰ যদি কিবা হৈছে কৰিবলৈ দিম, সেই কৰা কামখিনি তোমালোকে ঠিক এনেও পিছত মই মাজতে আহি কিনে চাম বাৰু। সি বৰ চেৰেং পেৰেং ল'ৰাটো, মাকৰ কথা নুশুনে জানেনে মা। এতিয়া উঠি আহিছে নহয়, এতিয়া মেট্ৰিক দিব যে, বৰ চেৰেং পেৰেং মানে এইখিনি আমাৰ চঞ্চল। বয়সটোৱে সেনেকুৱা ন, সিহঁতৰ 8, 9, 10 তিনিটা বছৰ বিৰাট চঞ্চল। তাৰপিছত যেতিয়া সি নিজে এৰি যাব অট'মেটিক ভাল হৈ যাব। 10 পাছ হোৱাৰ পিছত আৰু টেনশ্যন নাই আৰু ল'ৰা ছোৱালী। এতিয়াতো মই একো ক'ব নোৱাৰিম আৰু। এনেই সুধিছে কিবা আছে যদি কেতিয়াবা হ'লে কেতিয়াবা পঠাবও পাৰিবি, সেনেকুৱা কথা। সেইটো কাৰণে মই কৈছোঁ, কাৰণ মোৰ তাত বহুত আহি থাকে, মই নিজে নোৱাৰোঁ তাৰমানে কিছুমান কৰিব লাগিব, টাইমো নাথাকে দিয়কচোন। এড্ৰেছটো আপোনাৰ দি দিলে মানে আপোনাৰ তাত আহি যাব। সেইটো কাৰণে কৈছোঁ যে ভিডিঅ' আকাৰত বনাই দিলে তেওঁলোকে মানে নিজে বিচাৰি বিচাৰি আহিব, মোক সুধি নাথাকে। কৰিব নালাগে, কাৰণ কিয় মই ইমানখিনি ডাঙৰ হোৱা নাথাকিলোঁ, মই ডাঙৰ হোৱা নাই। মই যদি মানুহক বেছিকৈ ভাল কৰিব পাৰোঁ তেতিয়াহে কৰি আছোঁ, কিন্তু মই এতিয়া ডাঙৰ নহয়। মই মোতকৈ ডাঙৰ তেওঁ আছে, মোৰ তেওঁতো চবৰে ওপৰত। মা তাতে শিৱৰাত্ৰিৰ দিনাখন এই অম্বুবাচী তেওঁৰ নিৰ্মালী ক'ব লাগিব, নিজে থৈ এই শিৱৰাত্ৰি এইবাৰ এটা হেৰি দিছে, জিলিকি থাকে যে কি কৰে না, জিলিকি থাকে না বস্তুটো, পাথৰটো যে পাইছিলোঁ আপোনালোকে নিজে পাতা না আগৰ পৰা আছিলে, পাতি লৈছে নে আপোনাক আগতে পাইছে? এই বাবা মই কি ক'ম, মই মানে ক'লে মানে তোমালোকে বিশ্বাস কৰা নে নকৰা নাই।
বিশ্বাস নকৰা কি কথা আছে প্ৰথম সৰু মন্দিৰ আছিল নিজে পাতি লৈছিল মই নিজে পাতিছোঁ তাতে মানে এটা ইমান এই আমাৰ 75ত আমি অহা নহয় ৰাজধানীৰ কাৰণে মই ৰাস্তাৰ পৰা শিৱলিংগ পালোঁ তাতে ইমান পাথৰ এটা পাইছিল পাথৰ পাই পাথৰটোৱে হেৰি আছে এইফালে যি ঘৰ আছিলে এইটো ঘৰ বনাই আছে তাৰপিছত তাতে থৈ দিওঁ সদায় মিৰিয়াই থাকে আমি কৈছে তই মন্দিৰটো বনামা মন্দিৰটো বনাম ভালকৈ থলোঁ তেনেকৈ থৈ মেলি আছোঁ এই তাৰপিছত লাহে লাহে ইমান হৈছে নিজে নিজে বাঢ়ি গৈছে মানে লিংগটো আৰু লিংগ নহয় পাথৰটো দেখা পাবা তাতে সেই পাথৰটো এই ডাঙৰ যে পাথৰটো সেইটোৱে 33 কোটি দেৱ তাৰপিছত আমাৰ বোৱাৰী এদিন ক'লে কি তাই দেখা পাইছে অ' মা আহকচোন আহক তাইৰ মাকো আহিছে বাপেকো আহিছে বান্দৰ ওলাইছে মই গছত বান্দৰ ওলাবই তাৰমানে শিলটোত হনুমান ওলাইছে প্ৰথম হনুমান ওলাল তাই কৈছে কি হনুমান ওলাইছে তাৰপিছত মই গৈ পেলাই গা পা ধুলোঁ তাইৰ মাকো আহিছে বাপেকো আহিছে গৈ পেলাই চালোঁ যে একে লেগু চেগুটি ধুনীয়া এসপ্তাহ থকাৰ পাছতে তাৰপিছত মহাদেৱ পাৰ্বতী ওলাল সেনেকৈ এসপ্তাহ থাকিলে তাৰপিছত গোটেই যিমান দেৱতা আছে চব ওলাইছে এই 33 কোটি এই পাথৰ চব ওলাইছে ওলাই এতিয়া লাহেকৈ ওম লেখা আছে ধৰিব নোৱাৰে মানে পানী দিলেহে ধৰিব তাৰপিছত এতিয়া মানে তেওঁ তাতে বহাই থৈছোঁ এতিয়া লাহেকৈ ইমান ডাঙৰ হৈছে এই যে মাজত যে পাথৰটো আছে তাৰপিছত আৰু এটা আমি আকৌ এটা পাথৰ সদায় মই যাওঁ সদায় ভৰিত লাগে নিজৰ পৰা কিনো সদায় ভৰিত লাগো তই বৰচোন তোক মই থৈ আহোঁ মন্দিৰৰ কাষত থৈ আহিলোঁ এটা মানে কয় মোক মন্দিৰত থোৱা নাই মন্দিৰত থোৱা নাই এনেকৈ কয় থলোঁ মন্দিৰত তাৰপিছত যিটো ডাঙৰ মন্দিৰটো পাতিলোঁ তাৰপিছত মই বোলো তই এই চিপতে থাকি যি হ তই ইয়াতে হ'বি বুলি কৈ থৈ দিলোঁ থৈ দিয়াৰ পাছত এতিয়াতো সেইটো গণেশ ওলাইছে নিজে দেখিছা সেইটো গণেশ একদম ধুনীয়াকৈ নিজে ওলাইছে এই মোৰ নাতিটোৱে এতিয়া যে গ'ল ল'ৰাটো মোৰ নাতি হয় সেই নাতিটোৱে মানে আগতে মাছৰ হেৰি ৰেকৰ্ডিং কৰে মাছৰ হেৰি বেচে এই ধুনীয়া কৰি বনাইছে নাই তাতে মানে পাথৰ দিব লাগে নাই ডিজাইনৰ কাৰণে আনিলে অনাৰ পিছত ইমান বগা পাথৰ সেই পাথৰটো এনেকৈ থৈ বাগৰি যায় এনেকৈ থৈ বাগৰি যায় তাৰপিছতে এই এজন ডাঙৰকৈ ফুট লগাই যে নামতি আহে যে এইখিনি থাকে তুমি দেখা নাই তাই দেখিছে মোৰ ওচৰত অগানাম এই সি কিবা পাথৰ দিছে বোলে তাৰ পাথৰটো বোলে নাথাকে মোৰ বোলে ভগৱান ওলাব সেইকাৰণে মানে সেই সৰু মন্দিৰটোত থৈ দিয়ে সৰু মন্দিৰটোত থ'লে থোৱা ঠিক 3 মাহ পাছত বাবা চকু ওলাইছে নাক ওলাইছে মুখ ওলাইছে ৰাতি নিজে দেখুৱাইছে চব দেখা নাই একে বগা পাথৰটোত চকু নাক মুখ ৰাতি ভুদা বহি আছে আহিলে দেখাব মই দেখুৱাই দিম আমাৰ ইয়াৰ লগত আহিলে চাব তেওঁৰ লগত আহিলে চাব দেখি ওলাই আছে আমি আহিলে বাবা তাতে বহু মাহ বজায় চালোঁ গুচি যাওঁ সেনেকৈ তালোঁ মন্দিৰ ভিতৰত তাতে গ'লে চব দেখাই পাবা বাবা ওলাইছে তাতে বহুত কিবা কিবি হৈ আছে এইটো মন্দিৰত আৰু কোনোবাই আহিলে এইফালে যদি কোনোবাই থু চু পেলাই গৈছে ৰাস্তা দি পাহাৰৰ ওপৰত এটা ল'ৰা সি পাইছে নাই তাক নাই তেওঁ কিজানি পাছলৈ বহি আছিল থু পেলালে পেলোৱাৰ লগে লগে ওপৰৰ পৰা পৰি গ'ল পৰি যায় চকুকেইটা অন্ধ হৈ গ'ল দেখাই নাপায় এতিয়া তাৰপিছতে মানে এই কি কৰিলে এই পাহাৰৰ ওপৰত ল'ৰাটো মৰিছে বুলি দেই প্ৰায় এটা ল'ৰা আছে ঘৈণীয়েক আছে মাকে তাতে কৈছে তাতে 6 গাঁও নে বকুৰ দেখুৱালে কৈছে তাতে এজনী বুঢ়ী মায়ে বহে মন্দিৰত শিৱ মন্দিৰ এটা আছে বহুত কাৰণত তাতে থু পেলাওঁতে সেইফালে যাওঁতে থু পেলাওঁতে বাবাৰ গাত পৰিছে এনেকৈ দূৰত থু পেলাই দিছে চাগে ভেটিত পৰিলে চাগে নহয় ঘূৰি ফুৰে নহয়
ওলাই থাকে যে অঁ তাৰপিছত তেনেকৈ পৰি যোৱাৰ পিছতে চকুটো অন্ধ যোৱাৰ পিছতে তাতে কৈছে যে তামোল পাণ আকৈ ডাঙৰকৈ শৰাই নাম ধৰি লৈ আকৈ দে তোৰ ল'ৰা এনেই ভাল হ'ব। তাতে মাকে গৈছে বহুত যাওঁতে তাতে তামোল পাণ দি সেৱা কৰিছে সেইটো শিৱ মন্দিৰে বোলে তাতে আকৈ থৈ আহিছে মই গৈ পেলাই ল'ৰাৰ কাৰণে গধূলা মোৰ চকু দি দেখাব বিশ্বাস মন্দিৰ চন্দিৰ এইবিলাকত হেৰি কৰিব নালাগে। আৰু মায়ে কৈ ন কোনোবাই যদি মন হেৰি লৈ আহিলে এই বাবা আহি খেদে হয়নে নাই ওলাই আহে নেকি ক'ৰ পৰা আহিছে ভিতৰত কোনোবা আহোঁতে দেৰিকৈ আহোঁতে নাই কিবা কৰোঁতে ওলাই আহিল ন মানুহজনী দৌৰ বোলে তেনেকৈ দৌৰি যায় মইতো গমেই নাপাওঁ ভালো লাগে ন ৰাতিপুৱাৰ পৰা বাবাক লৈ ভাগৰ লাগে গধূলি এনে চাকি বন্তিহে জ্বলাই থৈ আহিছে কালি সোমবাৰ কাইলৈ অলপ শৰাই দিব লাগে।